নতুন করে গঠিত সৃজনগ্রাম সমষ্টি তথা পুরনি আমার 34 নম্বর উত্তর অভয়পুরী উত্তর সমষ্টির প্রতিটি মণ্ডলত আমার এপিসিসির নির্দেশ মর্মে গান্ধী জয়ন্তী উৎসব পালন করা হয়। আর এই গান্ধী জয়ন্তী উৎসবত আমি প্রধানত সর্বধর্ম প্ৰাৰ্থনা অনুষ্ঠান পাতো। আৰু আমাৰ ইয়াত আমি অলপ এক্সট্ৰা কাৰ্যসূচীও লৈছোঁ। মণ্ডল কংগ্ৰেছৰ দ্বাৰা প্ৰতিটো মণ্ডলত এই গান্ধী জয়ন্তী অনুষ্ঠান পাতাৰ উপৰিও আমি কেন্দ্ৰীয়ভাৱে সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ অফিস বালাসৰ মাত্ৰাঘোলাত যিটো অফিস উপস্থিত, তাতে বালাসৰ মাত্ৰাঘোলা জিপিৰ লগতে আমাৰ সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত আমি এই গান্ধী জয়ন্তী অনুষ্ঠান উদযাপিত কৰোঁ। আৰু ইয়াত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ উপৰিও আমি গছ পুলি বিতৰণ কৰোঁ, যাতে মহাত্মা গান্ধীৰ এই জন্ম জয়ন্তীৰ দিনটোত গছ পুলি বিতৰণ কৰি যিটো আমাৰ জলবায়ু পৰিৱৰ্তন হৈ আছে তাৰ প্ৰতি আমি কিঞ্চিত হ'লেও এটা অৱদান আগবঢ়োৱাৰ চেষ্টা কৰোঁ। আৰু আজিৰ তাৰিখত গান্ধী জয়ন্তী পালন কৰা অতিকে প্ৰয়োজন হৈ পৰিছে এই কাৰণে যে গান্ধীজীৰ নীতি পৰিহাৰ কৰি গান্ধীজীৰ যি অহিংসাই পৰম ধৰ্ম বুলি যি নীতি আছিল তাকে পৰিহাৰ কৰি বৰ্তমানৰ চৰকাৰখনে সমাজত হিংসা আৰু ঘৃণা বিয়পাই যি ধৰণে মানুহৰ মাজত বিভেদ সৃষ্টি কৰি শাসন কৰাৰ কাৰণে এক অপকৌশল বা অপপথ তেওঁলোকে গ্ৰহণ কৰিছে, তাৰ বিৰুদ্ধে আমি যদি গণতান্ত্ৰিক আন্দোলন কৰিব লাগে তেনেহ'লে সেয়া গান্ধীজীৰ অহিংসাই পৰম ধৰ্ম যি নীতি আছে তাৰ ওপৰত ভিত্তি কৰি আমি আগবাঢ়ি যাব লাগিব। গতিকে আজি আমি গোটেই অসম নহয় গোটেই ভাৰতবৰ্ষতে আমি কংগ্ৰেছীসকলে প্ৰতিটো মণ্ডলত এই গান্ধী জয়ন্তী পালন কৰি আমি দৃঢ় সংকল্প লৈছোঁ যে সত্যৰ সদায় জয় আৰু অহিংসাই পৰম ধৰ্ম এই দুটা নীতি গান্ধীজীৰ এই দুটা নীতি হাৰগত কৰি সমাজত হিংসাৰ পৰিৱৰ্তে ভালপোৱা প্ৰেম যি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো যাত্ৰা তথা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে যি আমাৰ কংগ্ৰেছ কৰ্মীসকলক তেখেতে মানে আমাক উৎসাহিত কৰি গ'ল, সেই নীতিকে হাৰগত কৰি যাতে আমি আগবাঢ়ি যাব পাৰোঁ। আৰু যি চৰকাৰ হিংসাৰ পোষকতা কৰে সেই চৰকাৰক উফৰাই অহিংস মানুহৰ মাজত প্ৰেম আৰু ভালপোৱাৰ দ্বাৰা শাসন ব্যৱস্থা যাতে আমি এই দেশ বা ৰাজ্যখনত আনিব পাৰোঁ তাৰ কাৰণে আমি সংকল্পবদ্ধ হওঁ। বৰ্তমান যিটো হিংসাক লৈ ঘৃণা বিয়পাই যি ৰাজনীতি যি মানে ব্যৱস্থা বৰ্তমান কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে তাৰ তেখেত এগৰাকী নায়ক হোৱাৰ কাৰণে খুবেই চেষ্টা কৰি আছে যাতে ভাৰতবৰ্ষত তেখেতৰ নাম জাকত জিলিকা হয় যে তেখেত হিংসাৰ নায়ক, তেখেত ঘৃণাৰ নায়ক। তাৰ কাৰণে তেখেতে সদায় চেষ্টা কৰি আছে। আমাৰ অসমতো কয় এতিয়া গৈ পেলাই আপোনাৰ ঝাৰখণ্ড হাৰিয়ানাতো তেখেতে ঘৃণা বিয়পোৱাৰ কাৰণে চেষ্টা কৰি আছে। যিগৰাকী মেহবুবা মুফতিক লৈ তেখেতসকলে চৰকাৰ গঠন কৰিলে জম্মু কাশ্মীৰত, তেখেতে কালি বা পৰহি তেখেতে সেই মেহবুবা মুফতিকে সমালোচনা কৰা দেখা গ'ল। গতিকে তেখেত বোধহয় পাহৰি গ'ল নেকি যে মেহবুবা মুফতি তেখেতসকলৰ এলায়েন্স পাৰ্টনাৰ আছিল এসময়ত। বড়
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।